হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আগন্তুক ADRE 3.0 গেট 3 গেট 4 এক্সামৰ সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। সেই কুৱেশ্যন এনচাৰ বিষয়ে আজি আলোচনা কৰিম। তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুজৰাট। সোমনাথ মন্দিৰ গুজৰাট ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, কটক কোনখন ৰাজ্যৰ লোকনৃত্য? কটক কোনখন ৰাজ্যৰ লোকনৃত্য সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উত্তৰ প্ৰদেশ। কটক উত্তৰ প্ৰদেশ ৰাজ্যৰ লোকনৃত্য। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জেনেভা। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, বিশ্ব সংগীত দিৱস কিমান তাৰিখে পালন কৰা হয়? বিশ্ব সংগীত দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 21 জুন। বিশ্ব সংগীত দিৱস 21 জুন তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত? লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাৰাণসী। লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বাৰাণসীত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উত্তৰাখণ্ড। নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যান উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখনৰ নাম কি? সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শকুন্তলা। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখনৰ নাম হৈছে শকুন্তলা। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি 14 বছৰৰ তলৰ কোনো ল'ৰা ছোৱালীক কল কাৰখানা, খনি বা আন কোনো বিপদজনক কামত নিয়োগ কৰিব নোৱাৰি? সংবিধানৰ কোনটো অনুচ্ছেদত অনুসৰি 14 বছৰৰ তলৰ কোনো ল'ৰা ছোৱালীক কল কাৰখানা, খনি বা আন কোনো বিপদজনক কামত নিয়োগ কৰিব নোৱাৰি বুলি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 24 নম্বৰ অনুচ্ছেদ। 24 নম্বৰ অনুচ্ছেদ সংবিধানৰ 24 নম্বৰ অনুচ্ছেদ অনুসৰি 14 বছৰৰ তলৰ কোনো ল'ৰা ছোৱালীক কল কাৰখানা, খনি বা আন কোনো বিপদজনক কামত নিয়োগ কৰিব নোৱাৰি। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, ফৰ্ট উইলিয়াম দুৰ্গ ক'ত অৱস্থিত? ফৰ্ট উইলিয়াম দুৰ্গ ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলিকতা। ফৰ্ট উইলিয়াম দুৰ্গ কলিকতাত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত বহিছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত বহিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুম্বাই। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন মুম্বাইত বহিছিল পুৰণি কালত।
নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে মুছলিম লীগ কিমান চনত গঠন হৈছিল মুছলিম লীগ কিমান চনত গঠন হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেন্ট বক্সত জনাই দিব 11 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বাবেহে থাকিল নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে হিন্দু মহাসভা কিমান চনত গঠন হৈছিল হিন্দু মহাসভা কিমান চনত গঠন হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1915 চনত হিন্দু মহাসভা 1915 চনত গঠন হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দলৰ নাম কি ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দলৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিএমকে ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দলৰ নাম হৈছে ডিএমকে নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে আকালি দল কোনখন ৰাজ্যৰ আঞ্চলিক দল আকালি দল কোনখন ৰাজ্যৰ আঞ্চলিক দল বুলি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পাঞ্জাব আকালি দল পাঞ্জাব ৰাজ্যৰ আঞ্চলিক দল নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে কলম্বো কোনখন দেশৰ ৰাজধানী চহৰ কলম্বো কোনখন দেশৰ ৰাজধানী চহৰ বুলি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি শ্ৰীলংকা কলম্বো শ্ৰীলংকা দেশৰ ৰাজধানী চহৰ নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে দাদা চাহেব ফালবে বঁটা পোৱা প্ৰথম অসমীয়া কোন দাদা চাহেব ফালবে বঁটা পোৱা প্ৰথম অসমীয়া কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভূপেন হাজৰিকা দাদা চাহেব ফালবে বঁটা পোৱা প্ৰথম অসমীয়া হৈছে ভূপেন হাজৰিকা নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে I will meet you dash 5 o'clock I will meet you dash 5 o'clock বুলি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 8 I will meet you at 5 o'clock বুলি হ'ব নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে I will go home dash Diwali I will go home dash Diwali বুলি সুধিছে ডেছত কি হ'ব ইয়াৰ অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 8 I will go home at Diwali ডেছৰ ভিতৰত 8 হ'ব নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে We live dash this village We live dash this village ডেছত কি বহিব তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ ডেছত বহিব অপশ্যন এ ইন We live in this village নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে The slime of decline is The slime of decline বুলি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰিজেক্ট The slime of decline is reject